12 মাৰুতি ভ্যান আপোনালোকে পাই আছে 1,30,000 গাড়ীৰ কোৱালিটি চাওক 1,00,000 খুবেই ধুনীয়া ন 1,30,000 টকাত আপোনালোকে 12 মাৰুতি ভ্যান আপোনালোকে লৈ যাব পাৰিব 1,30,000 টকাত 2010 লাষ্টৰ আপোনালোকে পেট্ৰলৰ স্পাৰ্ক পাই আছে 65,000 টকা দিলে হ'ল অকল 65,000 টকা দিলে এখন স্পাৰ্ক 10 আপোনালোকে লৈ যাব পাৰিব ইণ্টেৰিয়ৰ চাই লওক 1,15,000 টকাত আপোনালোকে 11 লাষ্টৰ ইয়ন পাই আছে 1,15,000 টকাত আপোনালোকে এণ্ট্ৰিটো দেখাই চাই লওক 1,15,000 1,25,000 টকাত টপ মডেল পেট্ৰলৰ ৰিচ পাই আছে 1,25,000 টকাত VXI মডেল পেট্ৰলৰ ৰিচ পাই আছে 1,25,000 টকা দিলে হ'ল আপোনালোকে চাই লওক VXI মডেল চাই লওক VXI মডেল পেট্ৰলৰ ৰিচ পাই আছে আৰু 17ৰ কুইট RXT পুৰা টপ মডেল আপোনালোকে 2 লাখ টকাত পাই আছে যদি ফাইনেন্স কৰে মিনিমাম কিমান টকা দিলে ওলাব 50 মান দিলে ওলাই যাব মিনিমাম 40,000 50,000 টকা না 1,30,000 টকা পেট্ৰলৰ ভাড়া এন্ড্ৰইড ডিসপ্লে গোটেইখিনি লাগি আছে বাম্পাৰ দাদা কৈছে অৰিজিনেল পেইণ্টত আছে 1,30,000 টকাত মাত্ৰ 1,30,000 টকাত আপোনালোকে পেট্ৰলৰ ভাড়া পায় 14 এল্টো এলেক্সা আপোনালোকে 2 লাখ টকাত যি পাই আছে যদি ফাইনেন্স কৰে 2016 ৱেগনাৰ VXI আপোনালোকে এটা ভাল প্ৰাইজত পাই আছে 2,75,000 টকাত 2,75,000 টকাত 3,15,000 টকাত i20 মেগনা 2015 ডিসেম্বৰৰ গাড়ী মানে একমাহ কম মানে 16ৰ গাড়ী আপোনালোকে এখন পাই আছে 3 লাখ কিমান বুলি ক'লে দাদা 3,15,000 বন্ধুসকল আজি আকৌ নতুন ভিডিঅ' মানে বনাব আহিছোঁ দাদাৰ শ্বৰুমত নতুন ষ্টক আপডেট হৈছে দাদা মোৰ লগত আছে অনাৰ দাদা আপোনাৰ শুভ নামটো কৈ দিয়ক আৰু শ্বৰুমৰ এড্ৰেছটো কৈ দিয়ক মোৰ নাম হিৰণ্য কলিতা আৰু শ্বৰুমৰ এড্ৰেছটো আছে আপোনাৰ মিৰ্জাত গুৱাহাটী এয়াৰপৰ্টৰ পৰা 6 কিলোমিটাৰ আঁতৰত ন হয় হয় নিজস্বৰী মনসা মন্দিৰ এটা নিজস্বৰী মন্দিৰ মনসা মন্দিৰ তাৰ ঠিক ওচৰতে ন হয় হয় মেক্সিমাম গাড়ীৰ ৰিফাইনেন্স এভেইলেবল হ'ব মেক্সিমাম গাড়ী ৰিফাইনেন্স দুই এখন আছে আৰু আছে দুই আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান 65,000 ৰ পৰা ৰাখিছো 65,000 টকাৰ পৰা আপোনালোকে ইয়াতে গাড়ী পাব 65,000 টকাত পাব 1 লাখ টকাত পাব 80,000 টকাত পাব 1,25,000 টকাত পাব আপোনালোকে যদি ভাবি আছে আপোনালোকে যদি কম দামত এখন ভাল গাড়ী পেট্ৰলৰ লাগে আপোনালোকে নিজস্ব শ্বৰুমলৈকে আহক দাদাৰ শ্বৰুমলৈকে আহক আহিলে আপোনালোকে বিন্দাছ আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰে পেট্ৰলৰ গাড়ী আৰু বলক বেছি কথা পাতি ভিডিঅ'টো লম্বা নকৰোঁ দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ীৰ ষ্টক আছে আপোনালোকক দেখাই দিম বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক দাদা খবৰ ভাল হয় হয় ভাল নতুন ষ্টক আহিল নতুন ষ্টক কিছু আহিল ন ইয়নখন আছে কওক কিমান চনৰ এখন আপোনাৰ 2011 লাষ্টৰ এখন আপোনাৰ 1,15,000 টকা 1 লাখ হয় দেই মেগনা ন 1,15,000 টকাত আপোনালোকে 11 লাষ্টৰ ইয়ন পাই আছে 1,15,000 টকাত আপোনালোকে এণ্ট্ৰিটো দেখাই চাই লওক 1,15,000 টকা দিয়ক আৰু দি আপোনালোকে এখন ইয়ন লৈ যাওক মাত্ৰ 1,15,000 টকা দিলে হ'ল দিলে এখন ইয়ন আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু এখন কওক দাদা এখন স্পাৰ্ক হয় এখন 2010 হয় 10 লাষ্ট সালৰ হয় আৰু হয় এখন আহিব আপোনাৰ 65,000 65,000 টকাত 2010 লাষ্টৰ আপোনালোকে পেট্ৰলৰ স্পাৰ্ক পাই আছে 65,000 টকা দিলে হ'ল অকল 65,000 টকা দিলে এখন স্পাৰ্ক 10 আপোনালোকে লৈ যাব পাৰিব ইণ্টেৰিয়ৰ চাই লওক ইণ্টেৰিয়ৰ খুবেই ধুনীয়া হৈ আছে অকল 65,000 টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 65,000 টকা দিয়ক ঠাণ্ডা দিন আহি আছে আপোনালোকে এখন কাৰলৈ ঘূৰক ঠাণ্ডাত আৰু এখন কওক ভাৰ্না এখন ফুল্লি অৰিজিনেল পেইণ্টতে আছে বাম্পাৰটো অকমান টাচ হৈছে হয় তাৰ গোটেই অৰিজিনেল পেইণ্টতে এন্ড্ৰইড গোটেইখিনি এভৰিথিং লাগি আছে পেট্ৰল না ডিজেল এখন পেট্ৰল গাড়ী হয় কওক এখন আহিব আপোনাৰ 1,30,000 টকা পেট্ৰলৰ ভাড়া এন্ড্ৰইড ডিসপ্লে গোটেইখিনি লাগি আছে বাম্পাৰ দাদা কৈছে অৰিজিনেল পেইণ্টত আছে 1,30,000 টকাত মাত্ৰ 1,30,000 টকাত আপোনালোকে পেট্ৰলৰ ভাড়া পাই আছে 1,30,000 টকা দিলে হ'ল দিলে আপোনালোকে পেট্ৰলৰ ভাড়া আপোনালোকে ঘৰত লৈ যাব পাৰিব খুব ধুনীয়া আছে আপুনি এণ্টেৰিয়ৰ চাই লওক টপ মডেল এন্ড্ৰইড ডিসপ্লে পাই আছে আপোনালোকে চাই লওক সিট কভাৰ বঢ়িয়া হৈছে চাৰিফালে পাৱাৰ উইণ্ডো লাগি আছে 1,30,000 টকা দিয়ক আৰু দি এখন পেট্ৰলৰ ভাড়া আপোনালোকে লৈ যাওক আৰু এখন ব্ৰেজা পালো এখন ব্ৰিজা খুবেই ধুনীয়া হৈ আছে অৰিজিনেল পেইণ্টতে আছে গাড়ীখন হয় এখন আহিব আপোনাৰ 5 লাখ টকা কিমান চনৰ এখন 2016 লাষ্টৰ ফালৰ 2016 লাষ্টৰ ফালৰ ব্ৰেজা আছে গাড়ীখন কিমান চলা আছে তো 60,000 ৰ অলপ হেৰি আছে হয় হয় 5 লাখ টকা দিয়ক আৰু আপোনালোকে ব্ৰেজা লৈ যাওক 5 লাখ টকা দিলে হ'ল দিলে এখন ব্ৰেজা আপোনালোকে লৈ যাব পাৰিব যদি ফাইনেন্স কৰে মিনিমাম 1 লাখ মান টকা হাতত জমা দিলে হ'ল জমা দিলে এখন ব্ৰেজা আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু এখন কওক এখন আপোনাৰ 2015 ৰ সুইফট ডিজায়াৰ হয় হয় এখন অৰিজিনেল পেইণ্টতে আছে অকমান বাম্পাৰ টাচ কৰি কৰা হৈছে হয়
এখন আহিব আপোনাৰ 3,30,000 টকা 2000 জেনুইন আপোনাৰ 60,000 5 নে 3 কিবা তেনেকুৱা ৰানিং আছে ৰানিং আছে ন হয় 2015 ৰ সুইফট আপোনালোকে ডিজাৰ পাই আছে 3,15,000 3,30,000 ৰিফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে হৈ যাব ন মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন 15 ৰ সুইফট ডিজাৰ পেট্ৰলৰ আপোনাৰ ঘৰত লৈ যাব পাৰিব সোনকালে শ্বৰুম ভিজিট কৰক ডিসপ্লে এটা নম্বৰ আহি আছে এই নম্বৰত কন্টাক্ট কৰক আৰু এনেকুৱা ধৰণৰ গাড়ী লৈ যাওক আৰু এখন i20 পালো এখন 2015 ডিসেম্বৰ হল্ল বুলিয়ে ক'ব পাৰি ডিসেম্বৰৰ হয় i20 মেগনা হয় এখন আহি আছে 3,15,000 টকা আপোনাৰ 3,15,000 টকাত i20 মেগনা 2016 ডিসেম্বৰ 15 ডিসেম্বৰৰ গাড়ী মানে একমাহ কম মানে 16 গাড়ী আপোনালোকে এখন পাই আছে 3 লাখ কিমান বুলি ক'লে দাদা 3,15,000 3,15,000 ফাইনেন্স কৰিলে কিমান ওলাব ফাইনেন্স কৰিলে 80 পৰা লাখৰ ভিতৰত ওলাই হৈ যাব ন মিনিমাম 80,000 বা 1 লাখ টকা এটা দিয়ক আৰু দি এখন i20 আপোনালোকে মেগনা আপোনাৰ ঘৰত লৈ যাব পাৰিব আৰু এখন অল্টো পালো এখন 2014 হয় হয় এখন 2 লাখ টকা আহিব আপোনাৰ 14 অল্টো এলেক্সা আপোনালোকে 2 লাখ টকা দি পাই আছে যদি ফাইনেন্স কৰে মিনিমাম আপোনালোকে 80,000 বা 70,000 টকা দিয়ক আৰু কম দিলেও ওলাই যাব 80,000 কম দিলে হৈ যাব 60,000 মানতে ওলাই যাব ন মিনিমাম 60,000 মান টকা দিলে হ'ল লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালো 2016 ৱেগনাৰ হয় এই ৱেগনাৰখন মই কালাৰটো কাৰণে নেকি অকমান ৰখিলে কেইদিনমান হয় আৰু দুটামান ভিডিঅ'ত আপোনাক দেখাই পাইছিল চাগে হয় এখন মই অলপ দামটো কমাই 2,75,000 কৰি দিছো এতিয়া 2016 ৱেগনাৰ VXI আপোনালোকে এটা ভাল প্ৰাইজত পাই আছে 2,75,000 টকাত 2,75,000 টকাত 16 ৱেগনাৰ VXI পাই আছে এন্টেৰিয়ৰ চাই লওক 16 ৱেগনাৰ VXI আপোনালোকে 2,75,000 টকাত পাই আছে 2,75,000 যদি ফাইনেন্স কৰে মিনিমাম 80,000 মান টকা হাজাৰত জমা দিলে হ'ল জমা দিলে এখন ৱেগনাৰ VXI আপোনাক 16 লৈ যাব পাৰিব আৰু এখন i20 এক্টিভ পালো এখন i20 এক্টিভ 2017 দে হয় এখন মানে একদম ব্ৰেন্ড নিউ কন্ডিশনতে আছে এখন স্পোর্টস মডেল হয় মাত্ৰ 40,000 ৰানিং আছে গাড়ী হয় এখন আহিব আপোনাৰ 4,18,000 টকা 4,18,000 টকাত i20 এক্টিভ পাই আছে আপোনাৰ গাড়ীৰ কোৱালিটি চাওক যদি ফাইনেন্স কৰে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন কুইট পালো এখন কুইট আছে 17 ৰে আপোনাৰ হয় এখন আপোনাৰ 2 লাখ টকা আহিব 2000 RXT হয় টপ RXT ন 2017 ৰ কুইট RXT পুৰা টপ মডেল আপোনালোকে 2 লাখ টকাত পাই আছে যদি ফাইনেন্স কৰে মিনিমাম কিমান টকা দিলে ওলাব 50 মান দিলে ওলাই যাব মিনিমাম 40,000 50,000 টকা দিয়ক দি এখন কুইট আপোনালোকে RXT মডেল এন্ড্ৰইড ডিসপ্লে থকা মডেল এখন আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক 2018 ৰ আপোনাৰ এখন ৰেডিগো হয় হয় এখন আপোনাৰ 1,70,000 আহিব 2018 ৰ ৰেডিগো 1,75,000 টকাত পাই আছে 70,000 টকাত পাই আছে যদি ফাইনেন্স কৰে মিনিমাম 60,000 50,000 টকা জমা দিয়ক আৰু জমা দি আপোনালোকে এখন ৰেডিগো 18 আপোনালোকে লৈ যাওক বোলে এটা কোন ষ্টকলে আহক বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোকে ভিডিঅটো চাই থাকক ধৰা মাৰুতি ভ্যান কওক মাৰুতি ভ্যান এখন আপোনাৰ 2012 ৰ হয় হয় গাড়ীখন 12 ৰ লাষ্টৰ ফালে হয় গাড়ী একদম মানে ইঞ্জিন আপনি একদম শোরুম কন্ডিশন ইঞ্জিন হৈ আছে একদম নতুন গাড়ী হৈ আছে হয় গাড়ীখন হ'ব 1,30,000 টকা আপোনাৰ 12 ৰ মাৰুতি ভ্যান আপোনালোকে পাই আছে 1,30,000 গাড়ীৰ কোৱালিটি চাওক 1 লাখ খুবেই ধুনীয়া ন 1,30,000 টকাত আপোনালোকে 12 ৰ মাৰুতি ভ্যান আপোনালোকে লৈ যাব পাৰিব 1,30,000 টকা দিলে হ'ল দিলে এখন 12 ৰ অমনি ভ্যান আপোনালোকে লৈ যাব পাৰিব আৰু এখন নিলে এখন গাড়ী আপোনালোকে এটা সৰু ফেমিলি স্কুল ভাড়া মাৰি হওক কিবা কৰি হওক আপোনালোকে কমাৰ্চিয়েল লাইনত ইউজ কৰি এটা সৰু ফেমিলি চলি থাকিব পাৰিব 1,30,000 টকা দিলে হ'ল দিলে আপুনি ভ্যান আপোনালোকে লৈ যাওক আৰু এখন কওক এখন নিসান মাইক্ৰা 2014 ৰ হয় 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 এখন গাড়ী আহিব আপোনাৰ 1,65,000 65,000 1,65,000 1,65,000 টকাত 2014 ৰ পেট্ৰলৰ নিসান মাইক্ৰা পাই আছে ফাইনেন্স কৰিলে কিমানত ওলাব ফাইনেন্স কৰিলে 40-50,000 মান টকা লৈ যাব না মিনিমাম 40,000 75,000 জমা দিয়ক আৰু জমা দি এখন নিসান মাইক্ৰা পেট্ৰল আপোনালোকে লৈ যাওক আৰু এখন কওক এখন 2010 ৰ ৰিচ হয় হয় এখন আহিব আপোনাৰ 1,30,000 টকাত আহি যাব আৰু 5,000 টকা কমাই 1,25,000 মান দি দিম 1,25,000 টকাত পৰা টপ মডেল পেট্ৰলৰ ৰিচ পাই আছে 1,25,000 টকাত VXI মডেল পেট্ৰলৰ ৰিচ পাই আছে 1,25,000 টকা দিলে হ'ল আপোনারা চাই লওক VXI মডেল চাই লওক VXI মডেল পেট্ৰলৰ ৰিচ পাই আছে আৰু দাৰাই দামটো কমাই দিলে আৰু নকমাই টায়াৰ কন্ডিশন অলমোস্ট ভালে আছে 1,25,000 টকা দিয়ক আৰু দি এখন পেট্ৰলৰ ৰিচ লৈ যাওক 1,25,000 টকা দিলে হ'ল দিলে এখন পেট্ৰলৰ ৰিচ আপোনাৰ ঘৰত লৈ যাব পাৰিব দাদা গাড়ী হৈ গ'ল হয় আজিলে হ'ল আৰু এখন আপোনাৰ কুইট এখন আহি আছে মোৰ হয় এখন মাত্ৰ 20,000 চলা হয়
2016 হয় কিন্তু দেই গাড়ীখন হয়। সেইখন আহিব আপোনাৰ 2,10,000 টকা সেম কালাৰ মই যিখন কুইট আপোনাক দেখালো হয়। সেম কালাৰ RX টপ মডেলে আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে নিজস্ব শ্বৰুমত নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম। জয় অসম।